হয় আজি তাৰমানে একদিনমান আগত যোৱাকালি তাৰমানে মোক এই মাইকী মানুহজনীয়ে মোৰ ঘৰত গৈছে যাই কেনে কৈছে যে মোক মানুহে এনেকৈ ভিডিঅ' এটা দেখাইছে মোক যে এনেকৈ মোক ৰাস্তাত চুচৰাই বগৰাই হেৰি কৰিলে কিন্তু তাৰ বিৰুদ্ধে মই থানাত এজাহাৰ দিয়াৰ পিছত সেইটো ৰেজিষ্টাৰো নকৰে বা হয়তো মোৰ ৰাস্তাৰ মাৰাৰ কাৰণে বোলে মোক কোনো কেছ নহয় হেৰি নহয় এই দাবী ধমকি দি মোক হেৰি কৰিছে মোৰ ল'ৰা নাই মই খালি ছোৱালী তুমি মোক অলপ হেল্প কৰি দিয়া তুমি আগতে সামাজিক কামৰ লগত জড়িত আছিলে অলপমান ছাৰক কৈ বুজাই মেলি যদি মোক অলপ হেল্প কৰা মই সুখী হ'ম সেইমতেদি মই আহি কেনে তেওঁলোকৰ ভায়েকৰ লগত কিবা এটা কেছ আছে তেখেতৰ দেউৰৰ লগত আৰু গিৰিয়েকৰ লগত সেই কেছটো কিবা এটা মীমাংসাৰ ৰাস্তাত আনিছিলোঁ তাৰপিছত মই ক'ৰবাত সময় হ'ল গুচি গ'লোঁ যাৱাৰ পিছত মই আজি আৰু এই মাইকীজন আৰু কান্দি কান্দি মোক মাতি আনিছে আনি কেনে মই এই ফটো আপোনালোকে চাব এই ফটোখিনি দেখাই IC ছাৰক মই কৈছোঁ যে ছাৰ এনেকুৱা যে মাইকী মানুহ এটাক এই আপোনালোকে ফটোখিনি এইখিনি চাব এই মাইকী মানুহজন তেখেত আপোনাৰ এই অংগনবাদী কৰ্মী অংগনবাদী কৰ্মী এজনীক যদি এনেকৈ ৰাস্তাত এনেকৈ কোনোবা মতা মানুহ বা মাইকী মানুহ এনেকৈ অপদস্থ কৰে সেইখিনিৰ কোনো ব্যৱস্থা পাব না নাই ছাৰ কি এই কেছটোৰ বিষয়ে কি হ'ব এতিয়া মোক ক'লে ৰাস্তাত মাৰিলে কোনো কেছ নহয় এইখিনি কৈ আৰু মই ৰিকুৱেষ্ট কৰোঁ ছাৰ তেনেহ'লে কোনোবাই যদি ৰাস্তাত হেৰি কৰি কোনো হেৰি নহয় নেকি একশ্যন নহয় নেকি তাৰপিছতে মোক থাপ্পৰ মাৰিলে থাপ্পৰ মাৰি এই মাইকী দুজনীক এইজনী আৰু এইজনী আছিল তেখেতৰ ৰুমৰ পৰা উলিয়াই দিলে গদামাৰি আৰু এটা ল'ৰা আছিল তেখেতকো উলিয়াই দিলে উলিয়াই দি মোক নাকে মুখে ঘুচে এইটো তেজ মোৰ নাকতো চাওক তেজ ওলাই আছে IC বালাপাৰা আউটপোষ্টৰ IC নামটো মই পাহৰি গ'লোঁ তেখেতে কমল কলিতা নাম তেখেতে মোক এনেকৈ মাৰিলে মাৰি কেনে লাষ্টত মই এজন সামাজিক ল'ৰা সকলোৱে চিনি পায় বালাপাৰা বজাৰখনত মোক সকলোৱে জানে মই লাষ্টত মোক লকআপত পৰ্যন্ত সোমাই দিলে মই কোনো অপৰাধী নহয় চুৰি কৰা নাই গুণ্ডামি কৰা নাই কাৰো পৰা 1 পইচা মই কেতিয়াও লৈ খোৱা নাই এনেকৈ মোক অপদস্থ যে কৰিলে মই বৰপেটা SP মহোদয়ৰ মই নতশিৰে জনাওঁ যে মই এজন সাধাৰণ ল'ৰা মোক কিয় যেনেকৈ কৰিব লগা হ'ল মোৰ ইমান মান সন্মান নাই নেকি ইমান দিন মই সংগঠনৰ লগত জড়িত গতিকে মোৰ যিখিনি তেখেতে অসন্মান কৰিলে এই অসন্মানখিনিৰ বিচাৰ মই খুজিছোঁ SP ছাৰৰ ওচৰত মই DGP মহোদয়ক মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ মই কোনো ভুল কৰা নাই মোক যি অপদস্থ কৰিলে অপমান কৰিলে এইখিনিৰ বিচাৰ মই খুজিছোঁ ধন্যবাদ এটা ল'ৰা এটা বোৱাৰী আৰু দুটা ল'ৰা আৰু এটা বোৱাৰী মোক মাৰাৰ পিছত মই বালাপাৰা এজাহাৰ দাখিল কৰোঁতে 27 তাৰিখত দাখিল কৰাৰ পিছত সেইটো তাৰমানে 28 তাৰিখত ছাৰে তাতে গৈছিল ছাৰে তাতে যাই তাৰমানে যিখিনি চালে তেতিয়া সাক্ষীও আহিছিল সাক্ষী দিব খুজিছিল তেতিয়া ছাৰে কৈছে যে বাংলা কথা সাক্ষী নচলে মই তেতিয়া ক'লোঁ দেখোন সুপ্ৰিম কোৰ্টত সাক্ষী বাংলা কথা চলে ইয়াতে কিয় বাংলা কথা সাক্ষী নচলিব কিন্তু যিটো মই ন্যায় বিচাৰি বালাপাৰা আৰক্ষী থানাত তাৰমানে এজাহাৰ কৰিছিলোঁ এতিয়ালৈকে মই ন্যায় বিচাৰটো পোৱা নাই তাৰ পিছে মোক কালি মাতিছিল তেখেতকো মাতিছিল মোক তাৰমানে যিটো গাৰ্জেন তেখেতক 4 ঘণ্টা তাতে বহাই ৰাখিছিল বহাই ৰখাৰ পিছতো মোক তাৰ ন্যায় বিচাৰটো দিয়া নাই পিছে মই এই লতিফ ভাইক মই তাৰমানে ৰিকুৱেষ্ট কৰি ক'লোঁ যে মই এইটো ন্যায় বিচাৰটো পাব লাগে যিহেতু ৰাস্তাৰ এটা ঘটনা সেইকাৰণে লতিফ ভাই মোৰ লগত গৈছিল যোৱাৰ পিছতে লতিফ ভাইক এনেকৈ এৰেষ্ট মাৰধৰ কৰি তাৰমানে লকআপত থৈ দিলে মানুহ আছিল মৰ্জিয়ানা খাতুন আছৰুদ্দিন আৰু ৰিজৱান আহমেদ সম্পৰ্কীয় মানুহ আছৰুদ্দিন মোৰ দেৱৰ হয় আৰু আছৰুদ্দিনৰ গণিক মোৰ যাওঁ হয় আৰু ৰিজৱান আহমেদ মোৰ যাৱাৰ ল'ৰা হয় মইতো সেইখিনি গম পোৱা নাই তেওঁলোকৰ মাটি লৈ কাজি আছে মাটিত আহিছিল আহি গালি গালাজ পাৰিছে মই সেইবিলাকত যোৱা নাই মই ৰাস্তাত তাৰমানে দোকানত যাই আছিলোঁ দোকানৰ পৰা অহাৰ সময়ত মোক পিছৰ পৰা আক্ৰমণ কৰিছে আক্ৰমণ কৰাৰ পিছত তাৰমানে দুটা মানুহে চাইছে সেইজনে মোক তাৰমানে বচোৱাৰ কাৰণে তেওঁলোকক তাৰমানে আসামি দিছে আৰু এটা ঘৰৰ তাৰমানে মতা মানুহে ঘৰৰ পৰা তাৰমানে মাত দিছে যে এনে কি নাৰাইকে কৰা নেকি পৰে তাইৰ নামতো আসামি দিছে মই বালাপাৰা চকীত এজাহাৰটো দাখিল কৰিছিলোঁ নাই দিয়া নাই ৰেজিষ্টাৰো কৰা নাই এতিয়ালৈকে মোৰ ঘৰ নলিগাঁৱত এতিয়া মই ন্যায় বিচাৰটো আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ মাধ্যমেৰে দিবই ন্যায় বিচাৰটো খুজিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017130
110 নম্বৰত।